আজি আলোচনা কৰিবলৈ আৰম্ভ কৰিছোঁ ক্লাছ 9 এক্সাৰসাইজ 2.5 কোৱেশ্চন নম্বৰ 5 ইয়াৰ আগতে কোৱেশ্চন নম্বৰ 1 2 3 আৰু 4 কমপ্লিট কৰা হৈছে আৰু ভিডিঅ'বিলাক আপলোড কৰি দিয়া হৈছে যদি কোনোবাই চোৱা নাই নিশ্চয় প্লেলিষ্টৰ পৰা চাই ল'বা এতিয়া ইয়াতে চোৱা আমাৰ কোৱেশ্চন নম্বৰ 5 ত কি কৈছে উৎপাদক বিশ্লেষণ কৰা মানে এইটো যোনটো ফৰ্ম তোমালোকে দেখা পাই আছা ইয়াৰে আমি উৎপাদক বিশ্লেষণ কৰিব লাগে তো মই ৰাফলি ইয়াতে মই ফৰ্মুলাটো লিখি দিম তোমালোকে পঢ়িছা হয়তো নে কি আছিল ফৰ্মুলাটো x + y + z যদি তুমি হোল স্কয়াৰ কৰি দিয়া ইয়াৰ পৰা তোমালোকে কি পোৱা x² + y² তো এটো তোমালোকৰ কি আছিল ফৰ্মুলা হয়নে কিন্তু ইয়াতে তোমাৰ কি আহিব প্ৰত্যেকটোতে 2 কৰি আহি যাব 2 আগত আহিব তেতিয়া চোৱা আমাৰ কোৱেশ্চনটো কেনেকুৱা ৰূপত আছে এনেকুৱা তো আমি কি আনিব লাগিব এনেকুৱা ৰূপটো আনিব লাগিব ঠিক আছে তো আমি ইয়াতে সলিউশনটো মই স্টাৰ্ট কৰি দি আছো তোমালোকে এবাৰ কোৱেশ্চনটো এজ ইট ইজ লিখিবা 4x² 4 ৰ বৰ্গমূলটো কিমান হয় 2 গতিকে ইয়াৰ হলনি আমি লিখিব পাৰো 2x² + 9y² ৰ বৰ্গমূলটো কিমান আছিল অনলি 9 ৰ বৰ্গমূলটো 3 হয় গতিকে আমি লিখিব পাৰো 3y² 16 ৰ বৰ্গমূল আছিল তোমাৰ 4 গতিকে আমি লিখিব পাৰো 4z² ইফালে তুমি একো চাব নালাগে প্লাস মাইনাসও চাব নালাগে প্ৰথম অৱস্থাত তুমি ফৰ্মুলা হিচাপত সজাই লোৱা ফৰ্মুলাৰ প্লাস 2 ইনটু কি আহে তোমাৰ a আৰু b a মানে কিমান আছে 2x আৰু y মানে তোমাৰ কাৰণে কিমান আছে 3y প্লাস ফৰ্মুলা 2 এগেইন তোমাৰ কি আহে yz y মানে কিমান আছে 3y ইনটু z মানে কিমান আছে 4z প্লাস তুমি লিখা ফৰ্মুলা 2 আহিব এগেইন তাৰ পিছত তোমাৰ কি আহিব yz মানে zx হয়নে তো 4z ইনটু তোমাৰ কি হ'ব x মানে কিমান আছে সোয়া ইয়াতে 2x তো ইয়াতে লিখি দিয়া তুমি 2x এতিয়া তুমি চাব লাগিব -2 কত হ'ব হয়নে কাৰণ ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে তো তুমি ইয়াতে ভালদৰে লক্ষ্য কৰা কোনটো চলকৰ আগত মানে তোমাৰ মাইনাস আছে ইয়াতে সোয়া y যোনটো চলক আছে ইয়াৰ আগত মাইনাস আছে এগেইন এইটো টার্মস যদি তুমি সোয়া এইটো পদত আহি y নাই ঠিক আছে তেনেহলে z এর আগত ইয়াতে মাইনাস আছে z এর আগত ইয়াতে মাইনাস আছে মানে যোনটো চলকৰ আগত দুবাৰ মাইনাস চিন থাকিব হেতু চলকৰ আগতে তোমাৰ মাইনাস চিনটো আহিব ঠিক আছে তো ইয়াতে z আছিল ইয়াতে z আছিল দুয়োটাৰ আগত মানে কি আছে তোমাৰ মাইনাস তাৰ মানে তোমাৰ কি হল যোনটো z থকা পদ আছে ইয়াৰ আগত মাইনাস হ'ব মানে ইয়াতে মাইনাস হ'ব ঠিক আছে আৰু লগতে ইয়াতে z থকা এইটো আছে ইয়াতে মাইনাস হ'ব আৰু লগতে ইয়াতে মাইনাস হ'ব তো ইয়াৰ পৰা তুমি কি কাম কৰা তোমাক কি লাগে yz x মানে কিমান পাইছা 2x লিখি দিয়া প্লাস z b y মানে তুমি কিমান পাইছা 3y আৰু z থকা টার্মসটো তুমি কিমান পাইছা -4z আৰু তুমি এটো স্কয়ার কৰি দিয়া ঠিক আছে এইখিনি তুমি মাল্টিপ্লাই কৰিব নালাগে কাৰণ এইখিনি মাল্টিপ্লাই কৰিলে আলটিমেটলি তুমি এইখিনি মানে পাবা ঠিক আছে তো আমাক লাগে এইটো টার্মস গতিকে আমি এইটো উলাই ললো এতিয়া সোয়া ইয়াতে প্ৰত্যেকটোৰ ওপৰত স্কয়ার আছে তাৰ মানে ইয়াক আমি লিখিব পাৰো 2x + 3y - 4z আৰু এবাৰ 2x + 3y - 4z তো এটো তোমালোকৰ কাৰণে কি হ'ব ফাইনাল আনসার এতিয়া সোয়া মই এইটো কোৱেশ্চন সলভ কৰিম ইয়াতে ইয়াৰ পৰা আনি ইয়াতে সলভ কৰিম একচুয়ালি ইয়াতে ঠাই আছে তো হৈ যাব টেনশন নাই তো সলিউশন মই লিখিলো লিখাৰ পিছত তোমালোকে ইয়াতে চাই আছে নহয় অনলি তোমাৰ কি আছে 2x² আছে তো ইয়াক মই কেনেকৈ লিখিব পাৰো এনেকৈ যাতে আমাৰ মানৰ কোনো চেঞ্জ নহয় গতিকে √2x² মই লিখিব পাৰো প্লাস অনলি y² আছে তো ইয়াক আমি এনেকৈ ৰাখিম y² প্লাস 8z² আছে মানে ইয়াক আমি লিখিব পাৰো 2√2z² কেনেকৈ 2² মানে 4 স্কয়ার ৰুট ক্যান্সেল থাকিব 2 2 4 যা 8 আৰু z² ঠিকই আছে ইয়াতে মাইনাস চিন আছে এইবিলাক তুমি টেনশন কৰিব নালাগে তুমি জাস্ট ফৰ্মুলাৰ প্লাসটো ইউজ কৰা 2 ইন প্লাস তোমাৰ কি হ'ব ফৰ্মুলা 2 yz y মানে কিমান অনলি y z মানে তোমাৰ কিমান আছে 2√2 আৰু লগতে z প্লাস ফৰ্মুলা 2 ইনটু z মানে কিমান 2√2z ইনটু a মানে কিমান আছে √2x ঠিক আছে এবাৰ তুমি কি কৰা গোটেইখিনি এইখিনিৰ মানৰ পৰা তুমি কি কৰা জাস্ট মাইনাস চিনটো বহাই দিয়া মাইনাস কত আছে চোৱাচোন x y y এর আগত মাইনাস আছে x এর আগত মাইনাস আছে এগেইন চোৱা x আৰু z তো ইয়াতে চোৱা x এর আগত মাইনাস x এর আগত মাইনাস তাৰ মানে y x চলকটোৰ
আগত দুবাৰ মাইনাছ আছে গতিকে যোনটো আমাৰ এক্স টাৰ্ম হ'ব তাৰ আগত মাইনাছ চিন আহিব ঠিক আছে য'ত য'ত এক্স টাৰ্ম আছে তাত তুমি মাইনাছ চিনটো বহাই দিয়া বাছ এইখিনি তুমি পূৰণ কৰিব নালাগে পূৰণ কৰিলে আলটিমেটলি তোমাৰ এইখিনি মানে আহিব ঠিক আছে তো আমি ডাইৰেক্ট ইয়াৰ পৰা কি কৰিম জাষ্ট এক্স ৱাই জেড লৈ ল'ম তো -√2x ইয়াতে প্লাছ আছে প্লাছ লিখিম y মানে প্লাছতে আছে প্লাছ 2√2z এর উপৰত কি আহিব স্কয়াৰ যেহেতু স্কয়াৰ আহিছে ইয়াক আমি কেইবাৰ লিখিম মুঠতে আমি দুইবাৰ লিখিব লাগিব তো এইটো তুমি দুইবাৰ লিখি দিয়া again so -2√2x -√2x plus y plus z মানে কিমান 2√2z তো এটো তোমার কারণে কি হবে ফাইনাল आंसर এতিয়া কোশ্চেন নম্বৰ 6 তলৰ ঘনকেইটা বিস্তাৰিত কৰি লিখা তো ইয়াৰ ফৰ্মুলাটো কি আছিল মই সাইডতে এবাৰ লিখি দিম ঠিক আছে তো যোনটো আছে a আৰু b লৈ তুমি কৰিব পাৰা বাট মই ইয়াতে এটো লিখি আছো যোনটো বুকত আছে x minus y power cube মানে কি হয় তোমার x cube minus y cube minus 3xy bracket x minus y ইয়াৰ আন এটা ৰূপ আছে বাদ দিয়া হিটো মই পিছত কৰিম যেতিয়া আহিব হয়নে ইয়াতে সোয়া x plus y whole power cube কৰিলে কি হয় x cube plus y cube plus 3xy bracket x plus y ঠিক আছে এইখিনি তো ইয়াতে আমি এইটো হিসাবতে ভাঙি পাতি কৰিব লাগিব ঠিক আছে তো সোয়া জনটো তোমাক মানটো দি আছে 2x plus 1 whole power cube তো তুমি ইমাজিন কৰা 2x আৰু এটো b y ঠিক আছে তো ইয়াৰ পৰা আমি কি কৰিম x power cube মানে কি হ'ব x মানে 2x power cube plus যেহেতু প্লাস আছে গতিকে আমি প্লাস টকাটো ইউজ কৰিম y cube মানে কি হ'ব 1 power cube plus formula 3 into x মানে 2x into y মানে কিমান 1 তো আমি লিখি দিম 1 সে ব্র্যাকেট তুমি ইউজ কৰি দিয়া x plus y x মানে 2x y মানে তোমাৰ কাৰণে কিমান আছে 1 তো ইয়াৰ পৰা সোয়া সলিউশনটো কৰি দিয়া এতে তুমি কি পাবা 2x power cube মানে 2 power cube মানে কিমান আহিব 8x power cube সেম থাকিব প্লাস 1 power cube মানে 1 আহিব এদি আছে এই গোটেইখিনি মান কার লগত পূরণ হ'ব প্ৰথম অৱস্থাত 2x এর লগত এখানে এই গোটেইখিনি মান কার লগত পূরণ হ'ব 1 এর লগত তো ফার্স্টত আমি এইখিনি কাম কৰো ফার্স্ট স্টেপত 3 2 6 6 2 12 তো মই লিখিলো 12 x into x মানে x স্কয়ার 1 মানে as it is থাকিব ইয়াতে প্লাস তো প্লাস আহি যাব 3 2 6 লগতে 1 তো কি হ'ব 6x তো এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল आंसर বাট তুমি ইয়াতে কি কাম কৰিব পাৰা এই যোনটো 1 আছে ইয়াক তুমি লাষ্টত লিখিব পাৰা তো ইয়াতে আমি হেতু কাম কৰিম 8x power cube plus 12x square plus 6x plus 1 তো ইয়াক আমি লাষ্টত লিখিব পাৰা তো এইটো আমাৰ কাৰণে কি হ'ব ফাইনাল आंसर ঠিক আছে তো ইয়াৰ পৰা লৈ আছো মই ৰোমান সংখ্যাৰ 2 যোনটো আছে মানে এইটো মই সলিউশন কৰিম তো সোয়া সলিউশনত চাইলাম 2a - 3b whole power cube এটো কোনটো ফর্মত আছে এটো ফর্মত তো আমি এটো ফর্মুলা ইউজ কৰিম এই ক্ষেত্ৰত ঠিক আছে তো সোয়া x মানে তোমাৰ কাৰণে কিমান হৈ আছে 2a তো twice a power cube minus y মানে কিমান হৈ আছে 3b whole power cube কৰি দিয়া minus ফর্মুলাৰ 3 into a x মানে কিমান twice a into y মানে কিমান 3b পিছত তুমি ব্র্যাকেট ইউজ কৰি দিয়া আকৌ x minus y x মানে কিমান twice a minus y মানে কিমান আছে 3b এতিয়া তুমি এটো মাল্টিপ্লাই কৰি দিয়া সিম্পলিফাই কৰা 2a power cube মানে 8a power cube হ'ব minus 3 to the power cube মানে 27b power cube ইয়াতে সো 3 3 is 9 9 2 is 18 18 to যা তোমাৰ কিমান হ'ব 36 আৰু লগতে a into a মানে a square into b b2 আছে নহয় as it is এইখিনিৰ লগত প্ৰথম অৱস্থাতে ইয়াক আমি মাল্টিপল কৰি আছো ঠিক আছে তো মাইনাস a প্লাস a মাইনাস 3 2 is 6 6 2 is 3 2 is 6 6 3 is 18 18 2 is তোমাৰ কিমান হ'ব 36 a into a মানে a square আৰু লগতে b নেক্সট এই গোটেইখিনিৰ লগত তুমি কি কৰা a to minus মাল্টিপল কৰি দিয়া -3b মাইনাস মাইনাস প্লাস হৈ যাব ইয়াতে 18 আৰু ইয়াতে তোমাৰ কিমান আছে 3 আছে তো 18 into 3 কৰিলে 3 8 যা 2 carry 54 তো তুমি লিখি দিয়া 54
ইয়াতে কি আছে বি আছে ইয়াতে বি আছে তো বি স্কয়াৰ লগতে এ ইয়াৰ মানে তুমি এ বি স্কয়াৰ লিখিব পাৰা মই লাষ্টত এটো লিখি দিছো একো নাই তো এইটো হ'ব আমাৰ কাৰণে কি ফাইনাল আনসাৰ ঠিক আছে এতিয়া এইটো চোৱা ইয়াৰ এইখিনি তুমি এ বুলি ভাবা এইটো তোমাৰ কাৰণে সৰি x আৰু y ঠিক আছে মোৰ জাস্ট a আৰু b হৈ থাকে তো তোমালোকে a b লৈ কৰিব পাৰা তো ইয়াতে চোৱা সলিউশনত আহি তোমালোকে কি কাম কৰা x পাৱাৰ কিউব কৰি দিয়া প্লাছত আছে নহয় এইটো তো প্লাছৰ ফৰ্মুলাটো আমি ইউজ কৰিম 3/2x হোল পাৱাৰ কিউব আহি গল প্লাস y মানে 1 পাৱাৰ কিউব প্লাস 3 into a মানে কিমান আছে তোমাৰ 3/2 into x into b মানে তোমাৰ কাৰণ কিমান আছে সৰি y মানে কিমান আছে 1 প্লাস ইয়াতে প্লাস না হ'ব তুমি ডাইৰেক্ট ফৰ্মুলা ইউজ কৰি দিয়া x plus y x মানে কিমান 3/2 x in plus y মানে কিমান 1 ঠিক আছে তো ইয়াতে তুমি সিম্পলিফাই কৰা 3 পাৱাৰ কিউব মানে তোমাৰ কাৰণ কিমান আহিব 27 2 পাৱাৰ কিউব মানে 8 আৰু x পাৱাৰ কিউব as it is plus 1 এটা সোয়া 8 to 3 ইয়াতে 1 আছে গতিকে 3 3 যে তোমাৰ কিমান হ'ব 9 9 আৰু ইফালে তোমাৰ কিমান আছে 3 9 3 যে তোমাৰ কিমান হ'ব 27 আৰু হৰস ইয়াতে আছে 2 ইয়াতে আছে 1 ইয়াতে আছে 2 2 to 4 লগতে x আৰু x মাল্টিপ্লাই কৰা তো আহিব x স্কয়াৰ ঠিক আছে প্লাস এই গোটেইখিনি আমি ইয়াৰ লগত মাল্টিপ্লাই কৰিছো এবাৰ এই গোটেইখিনি 1 ৰ লগত মাল্টিপ্লাই হ'ব তো সেম সোয়া 3 3 is 9 আৰু ইয়াতে আছে 1 ওপৰত তলে গতিকে 9 into 1 মানে আহিব 9 2 into 1 মানে হ'ব তোমাৰ 2 লগতে ইয়াতে x আছে ইয়াতে আৰু ব্লেক চলক নাই গতিকে হ'ব কি only x ইয়াক তুমি অলপ হজাই বুজাই লিখিব পাৰা 1 যোনটো আছে ইয়াক তুমি লাষ্টত লিখিব পাৰা তো আহি যাব 27 আৰু x টো যেহেতু লগৰ লগতে মাল্টিপ্লাই হ'ব তো মই ওপৰতে লিখি দি আছো কোনো আপত্তি নাই ডিভাইড বাই যোনটো x স্কয়াৰ আছে এটো 27 x স্কয়াৰ হ'ব এটো যদি মাল্টিপল কৰি দিয়া ডিভাইড বাই তোমাৰ 4 আহিব প্লাস তোমাৰ কি আছে 9x ডিভাইড বাই 2 আৰু এটা আছে তোমাৰ কি প্লাস 1 তো তোমালোকৰ ফাইনাল আনসাৰ হ'ব এটোয়ে এতিয়া লাষ্ট সোয়া 6 নম্বৰ লাষ্ট যোনটো কোৱেশ্চন আছে এটো সো এটো x আৰু এটো y তোমাৰ কাৰণে ঠিক আছে ফৰ্মুলা হিচাপত কৰি যোৱা তো সলিউশনত আহি x পাৱাৰ তোমাৰ কি হ'ব কিউব তো x পাৱাৰ কিউব হৈ গল মাইনাসৰ আছে মাইনাসৰ ফৰ্মুলা ইউজ কৰা 2/3 মানে y এই গোটেইখিনিৰ ওপৰত তুমি কিউব কৰি দিয়া মাইনাস আহিব তোমাৰ 3 into x মানে only x into y মানে কি আছে 2/3 y ব্র্যাকেট তুমি ইউজ কৰি দিয়া ইয়াতে ব্র্যাকেটত তোমাৰ কি আহিব x minus y x মানে কিমান আছে তোমাৰ only x minus y মানে কিমান 2/3 y এই সই এখানে সিম্পলিফাই কৰি দিয়া x পাৱাৰ কিউব মানে তোমাৰ আদত কি আহিব x পাৱাৰ কিউব মাইনাস as it is 2 পাৱাৰ কিউব মানে 8 আহিব 3 পাৱাৰ কিউব মানে 27 আহিব আৰু y পাৱাৰ কিউব আহিব ইয়াতে ৰেছো এই গোটেইখিনি পূৰণ x ৰ লগত ইয়াতে সোয়া এটো ডিভাইড আকাৰত আছে ইয়াৰ তলত 1 এটা আছে তো 3 আৰু 3 আমি ক্যান্সেল কৰিব পাৰো তো ক্যান্সেল হৈ গল থাকিল কি লগত থাকিল আমাৰ 2 হৰত থাকিল 1 মাইনাস এ প্লাস এ মাইনাস 2 as it is আহি যাব x আৰু y আৰু x পূৰণ কৰি দিয়া x into x মানে x স্কয়াৰ লগতে y নেক্সট আমি কি কাম কৰিম এই গোটেইখিনিৰ লগত এইখিনি আমি পূৰণ কৰিম হয়নে তো ইয়াতো কি হ'ব এটো 3 আৰু এটো 3 ক্যান্সেল হ'ব থাকিব কি লগত 2 আৰু 2 2 2 যে তোমাৰ কি হয় 4 মাইনাস মাইনাস কি হ'ব তোমাৰ প্লাস 4 আৰু তলত থাকিব তোমাৰ কি only ইয়াতে তোমাৰ কি আছিল 3 আছিল না হেটো 3 থাকিব এটো 3 এইখিনিৰ লগত যোনটো 3 আছে তো 3 y স্কয়াৰ আহি যাব মানে তুমি x লিখিয়ে দিয়া কাৰণ ইয়াতে x আছে তো এইখিনি হ'ব আমাৰ কাৰণে কি ফাইনাল আনসাৰ নিশ্চয় বুজি পাইছা ভিডিওটো ভাল লাগিলে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ